নমস্কাৰ হেল্ল' এভৰিৱান আটাইকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এটা গুড নিউজ লৈ আহিছোঁ তোমালোকৰ কাৰণে, আপোনালোকৰ কাৰণে। এইটো হৈছে আপোনালোকৰ অংগনবাড়ীৰ হেল্পাৰ পোষ্ট ৱৰ্কাৰ ৰিকুৱাৰমেণ্ট 2026। গোটেইখিনি ডিটেইলছত মই এই ভিডিঅ'টোত আপোনালোকক জনাম, গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, ঠিক আছে। চাওক, আজি যিটো এডভাৰটাইজ লৈ আহিছোঁ এইটো হৈছে অংগনবাড়ীৰ পোষ্ট ওলাইছে আপোনালোকৰ তিনিটা পোষ্ট। কোম্পানীৰ নেম হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, এইটো উৰিষ্যাৰ পৰা আহিছে। পোষ্ট নেম হৈছে অংগনবাড়ী হেল্পাৰ ৱৰ্কাৰ, নাম্বাৰ অফ পোষ্ট 3। কোৱালিফিকেশ্যন আপোনালোকৰ হৈছে 10+2। 10+2 আপোনালোকে সকলোৱে আজিকালি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছেই, গতিকে এইটো অকল মানে ছোৱালী মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন হয়। লাষ্ট ডেট হৈছে আপোনালোকৰ 28 আগষ্টৰ 28 তাৰিখ। এপ্লাই হৈছে অনলাইন এপ্লাই। জব লোকেশ্যন কণ্ট্ৰাকচুৱেল জব, কণ্ট্ৰাকচুৱেললৈ পিছলৈ আপোনালোকৰ 60 বছৰৰ হেৰি থাকে, আপোনালোকে 60 বছৰলৈ চাকৰিটো কৰিব পাৰে। ৱৰ্কাৰ ৰিকুৱাৰমেণ্ট 2026 ইম্পৰ্টেণ্ট ডেটছ। ষ্টাৰ্ট ডেট হৈছে 14 আগষ্ট, লাষ্ট ডেট হৈছে 28 আগষ্ট। এইটো WCD উৰিষ্যা অংগনবাড়ী হেল্পাৰ এণ্ড ৱৰ্কাৰ ৰিকুৱাৰমেণ্ট 2026। চিলেকশ্যন প্ৰচেছ, অনলাইন এপ্লিকেশ্যন কৰিব লাগিব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু মেৰিট লিষ্ট মাৰিব, ঠিক আছে। ইয়াত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। হাউ টু এপ্লাই, কেণ্ডিডেটছ হু মিট ইন ইলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড এপ্লাই অনলাইন ফৰ WCD উৰিষ্যা অংগনবাড়ী হেল্পাৰ এণ্ড ৱৰ্কাৰ ৰিকুৱাৰমেণ্ট। আপোনালোকে ইয়াত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰিলেই হ'ল, মোবাইলৰ পৰাই এপ্লাই কৰিব পাৰিব। ইয়াত ক্ৰাইটেৰিয়া কেণ্ডিডেটছ মাষ্ট বি হেভ পাছড HS ছেকেণ্ড ইয়াৰ ইন, তাৰপিছত যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'লেই হ'ব। WCD উৰিষ্যা অংগনবাড়ী হেল্পাৰ, ইয়াতে ফাইনেল আপোনালোকক মই ডেটখিনি দি দিছোঁ, লাষ্ট ডেট আৰু ষ্টাৰ্ট ডেট, গতিকে অতি সোনকালে আপোনালোকে এপ্লাই কৰক। আপোনালোকৰ কাৰণে এইটো সোণালী সুযোগ, কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। আপোনালোকে 12 পাছ হ'লে এই চাকৰিত এপ্লাই কৰিব পাৰিব। থেংক ইউ ফৰ ৱাটছ।